ছবি। अरे ओ मल्लिका, एक बात का ध्यान रखना, ये उड़ती चिड़िया को कोई आवारा भमरा उड़ा ना ले जाए। পৰিচয়বিহীন এটা ল'ৰা যাৰ কোনো দেউতাক নাই আৰু এতিয়া গম পাইছোঁ মাও নাই তেনেহ'লে মই কাৰ ল'ৰা মই কাৰ ল'ৰা মাষ্টাৰ মই কাৰ ল'ৰা তই মাৰ ল'ৰা মই সত্যব্ৰত বৰদলৈ এছ.কে. প্ৰডাকশ্যন নামৰ এটা ইউটিউব চেনেল আছে এই চেনেলটোৰ দ্বাৰাই আমাৰ অসমীয়া চুটি ছবি নিৰ্মাণ হয় আৰু অসমীয়া ভিডিঅ' গানৰ নিৰ্মাণ কৰা হয় এইবাৰ আমি এটা ব্যক্তিক্ৰমী ধৰণৰ চিন্তা চৰ্চাৰে এখন চুটি ছবি নিৰ্মাণ কৰিছোঁ ইতিমধ্যে ছবিখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ গৈছে এতিয়া ডাবিং চলি আছে চিনেমাখনৰ কাহিনী চিত্ৰনাট্য ভ্ৰমণা ঋকি বাৎসৱৰ আৰু চিনেমাখনৰ কাহিনীটো আমি এখন বেচালৰ ওপৰত নিৰ্মাণ কৰিছোঁ কি পৰিস্থিতিত পৰি তেওঁলোকে নাৰীসকলে বা কিশোৰীসকলে আহি এখন বেচালয়ত তেওঁলোকৰ জীৱন অতিবাহিত কৰিব লগা হয় তেওঁলোকৰ কিমান তাত দুখ কষ্ট হয় সেইখিনি আমি তাত দেখুৱাবলৈ যিমান পাৰোঁ সিমানখিনি চেষ্টা কৰিছোঁ আৰু এইখিনি কৰিবলৈ যাওঁতে আমাৰো বহুত কষ্ট হৈছে আমি তেওঁলোকক লগ কৰিবলগীয়া হৈছে তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান জেগাত গৈ তেওঁলোকৰ লগত আমি কথা বতৰা পাতিবলগীয়া হৈছে তেওঁলোকৰ জীৱনশৈলী কেনেকুৱা কি কথা তেওঁলোকে কি পৰিস্থিতিত পৰি এই বেচালয়ৰ বৃত্তিটো গ্ৰহণ কৰিছে আমি সেইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই চুটি ছবিখনত অসমৰ জনপ্ৰিয় অভিনেতা ৰূপ কাশ্যপ পাৰ্থপ্ৰতিম বৰুৱা বিজয় চেতিয়া বাইদেউ ৰাখী চৰকাৰ প্ৰণালী ৰাভা তাৰপিছত আৰু বহুতো পুৰণি শিল্পীয়ে অভিনয় কৰিছে আৰু এটি ব্যক্তিক্ৰমী চৰিত্ৰত মই অভিনয় কৰিছোঁ এগৰাকী নাৰী চৰিত্ৰত মই অভিনয় কৰিছোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ডাবিঙলৈ গতিকে আপোনালোকক ইয়াৰ পিছৰখিনি আমি ডাবিঙৰ ষ্টুডিঅ'তে আমি ডাবিং কৰি আছোঁ সেইখিনি আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম এয়া আমি আহি আছোঁ মই মা ল'ৰা ডাবিঙৰ ষ্টুডিঅ'ৰ কাৰণে আৰু অকণমান দেৰিৰ পিছত আমি গৈ পামগৈ ষ্টুডিঅ' আপোনালোকে চাই ভাল পাব চিনেমাখনৰ নাম হৈছে মই মাৰ ল'ৰা কিন্তু সি প্ৰকৃত চিনাকিটো জানিব লাগিছিল নেকি মলয়া বহু কষ্টেৰে এই গোপন সত্য মই লুকুৱাই ৰাখিছিলোঁ ৰবিৰ পৰা কেৱল তোৰ ত্যাগৰ বাবে ৰবিৰ বাবে সদায় ময়েই তাৰ মা মোন তই কেতিয়া পালেহি किसी की नजर न लगे मालिक किसी की नजर ना लग जाए किसी की नजर ना लग जाए किसी बोली तो लाखों में आएगा बोली की तो लाखों में आएगा इसकी बोली तो लाखों में आएगा इसकी बोली तो लाखों में आएगा अरे ओ मल्लिका एक बात का ध्यान रखना अरे ओ मल्लिका एक बात का ध्यान रखना হেল্ল' গাইজ সকলোৱে হয়তো চিনি পায় মই ঋকি বাৎসৱ আৰু মোৰ এছ.কে. প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা মই মা ল'ৰা যিখন আমাৰ শ্বৰ্ট মুভিজ হয় সেইখন অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহিব আৰু প্ৰথমবাৰ কাৰণে আমি বেশ্যাবৃত্তিৰ ওপৰত এইখন বনোৱা হৈছে যে এগৰাকী মাতৃয়ে কিমানখিনি ত্যাগ কৰিব পাৰে নিজৰ সন্তানটোক উদ্ধাৰ কৰিবৰ কাৰণে গতিকে এইখন খুব মই ভাবোঁ খুব চাবলগীয়া ছবি হ'ব আৰু ইয়াতে অভিনয় কৰিছে ধ্ৰুৱ কাশ্যপ খুব সুন্দৰ অভিনয় কৰিছে ধ্ৰুৱে মেইন লিড কেৰেক্টাৰটো কৰিছে আৰু ইয়াত যথেষ্টখিনি শিল্পী আছে মই নিজেও ইয়াত এটা অভিনয় কৰিছোঁ ধ্ৰুৱৰ এজ এ বেষ্ট ফ্ৰেণ্ড টাইপত আৰু ইয়াত আপোনালোকে এছ.কে. প্ৰডাকশ্যনৰ যিজন হোল্ডাৰ হয় প্ৰডিউচাৰ হয় সত্যব্ৰত বৰদলৈ তেওঁক নাৰী চৰিত্ৰত দেখা পাব
প্ৰথমবাৰৰ বাবে। আৰু এইটো লৈ পেলাইতো প্ৰথম যেতিয়া আমাৰ শ্বুটিং চলি আছিলে তেতিয়াই এটা মানে কণ্ট্ৰভাৰ্চি মানে আহি গৈছিলে যে আচৰিত তেওঁক কোনেও চিনি পোৱা নাছিলে। খুব সুন্দৰ মেকআপ হৈছে আৰু খুব সুন্দৰ কাম হৈছে। আৰু ইয়াতে অকণমান আপোনালোকে মানে পোনপ্ৰথমবাৰৰ বাবে অকণমান হয়তো 2-এটা চিন বেয়া দেখিব পাৰে, কিন্তু সেইটো আমাৰ কাহিনীয়ে ডিমাণ্ড কৰাৰ কাৰণে মই এজ এ ডাইৰেক্টৰ, এজ এ স্ক্ৰিপ্ট ৰাইটাৰ, এজ এ ষ্টৰী ৰাইটাৰ মই কৈছোঁ যে এইটো আপোনালোকে কোনো কণ্ট্ৰভাৰ্চিত আহিব নালাগে। এইটো সাধাৰণ কথা, তাৰমানে এইটো থাকিবই, কাৰণ কেলৈ আমাৰ কাহিনীটো আমি বেশ্যালয়ৰ ওপৰত বনোৱা হৈছে, গতিকে কিছুমান বস্তু আমি শ্ব' কৰিবলগীয়া হৈছে। ঠিক আছে, গতিকে আশা কৰোঁ মই মা ল'ৰা আপোনালোকৰ ওচৰলৈ খুব ইমিডিয়েট আহি আছে। আৰু আপোনালোকে এতিয়া ডাবিং চলি আছে, বৰ্তমান ডাবিং চলি আছে, ইয়াৰ মিউজিকৰ কাম চলি আছে। গতিকে ভাল লাগিব। মই মা ল'ৰা এটা ইউনিক কাহিনী, যিটো কাহিনী মানে হয়তো আপোনালোকে এনেকুৱা কাহিনী এটা আমাৰ ইয়াত নাই দেখা বিশেষকৈ শ্বৰ্ট ফিল্মৰ ক্ষেত্ৰত মানে বিগ বেনাৰটো নাই হোৱা, কিন্তু বিগ বেনাৰৰ কাহিনী এটাই মই শ্বৰ্ট ফিল্ম টাইপত মানে এনেকৈ এইটো ধৰি লওক নাই কমেও আপোনালোকৰ 30-40 মিনিটৰ কাহিনী এটা আপোনালোকে চাবলৈ পাব, খুব ভাল পাব। আশা কৰোঁ মই মা ল'ৰা SK প্ৰডাকশ্যনক আপোনালোকে আগবঢ়াই নিয়াত সহায় কৰিব। আৰু কোনো বিতৰ্কমূলক মন্তব্য দিব নালাগে। যিখিনি আছে আমাৰ এডভাৰটাইজত কিছুমান দেখিব পাৰে, এইখিনি মানে আমাৰ কাহিনীৰ প্ৰয়োজন হৈছে, সেইটো কাৰণে আছে। ধন্যবাদে আপোনালোকৰ মৰমৰ ৰিকি বাটছপ।